তই মিয়া মই মিয়া আমি মিয়াই ৰাজ কৰিম। এইখন মিয়াৰ কলেজ। এই উদ্ভট চিঞৰেৰে এখন মহাবিদ্যালয় উত্তাল কৰিলে ছাত্ৰ একতা সভাৰ এজন বিষয়ববীয়াই। গুণ্ডাগিৰিৰ স্পৰ্ধাৰ সীমা চেৰাই ৰাহুল আলী নামৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদকজনে কেৱল প্ৰৰোচিত কৰাৰ অপচেষ্টা কৰাই নহয়, নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰিবলৈ অহা একাংশ বিষয়ববীয়াক ৰদৰে প্ৰহাৰৰ চেষ্টা কৰে। ৰাহুল আলীৰ এই কাণ্ডৰ পিছতে কলেজখনত সৃষ্টি উত্তপ্ত পৰিস্থিতি। কলেজত আৰক্ষীৰ উপস্থিতিত আটক কৰে মিয়া মিয়া বুলি চিঞৰি থকা মিয়া ৰাহুল আলী। আজি পশ্চিম বড়িগুট মহাবিদ্যালয়ত যে আমাৰ নিযুত মইনা আঁচনি কাৰ্যসূচী আছিলে তাৰ চেক বিতৰণ কাৰ্যসূচী মহাবিদ্যালয় আছিল। এই মহাবিদ্যালয়ৰ যি আমন্ত্ৰিত অতিথি আছিলে এই অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ সন্মুখতে যিগৰাকী ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল আলী বুলি তেওঁ যি মানে কি এডাল লট লৈ কেনে গোটেই ইয়াত তাণ্ডৱ কৰিছে যে মই মিয়া তই মিয়া ই মিয়া সি মিয়া এখন মিয়াৰ কলেজ। এইখন এখন অসমত থকা কলেজ। তেওঁ কিয় ক'লে মানে তেওঁ ইয়াত বাহিৰৰ শক্তিয়ে ইয়াত স্থান দি আছে, কলেজৰ অধ্যক্ষই ইয়াত তেওঁক বেকআপ দি আছে। নহলেতো এই ক'ব নোৱাৰে কোনো বেলেগ ষ্টুডেণ্ট আছে কোৱা নাই, তেওঁ যে কৈছে কেলে অধ্যক্ষ মহোদয় নিমাত অধ্যক্ষ মহোদয় মাত নাই। আমি যেতিয়া ভিতৰত গৈছো, আমি যেতিয়া তাত ভিডিঅ' ক্লিপ কৰিছো, তেওঁ কৈছে যে আমি জিবিৰ মিটিং কৰি কেনে আমি ভিডিঅ' ক্লিপ দিব পাৰিম। এইটো কিবা কথা হ'ল নেকি? যদি কালিলৈকে যদি ভিডিঅ' যদি দিলে লৈ যায় তেতিয়া কোন দায়ী হ'ব? মহাবিদ্যালয়ৰ চৌপাশত যি এটা ভাল পৰিৱেশ এটা থাকিব লাগে ইয়াত একেবাৰে নাই। বিশৃংখল পৰিৱেশ আৰু অধ্যক্ষ মহোদয় একো এটা মানে ইয়াত যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে। এই নৰকম যদি বহিষ্কাৰ নকৰে তেতিয়াহ'লে এই কলেজত আমি উত্তপ্ত পৰিস্থিতি কৰিম। কাৰণ কিয় ইয়াত অসমীয়া চলিব, ইয়াত মিয়া নচলে।